পিতৃ মাতৃলৈ চিঠি লিখা ডবকাৰ পৰা নিখোজ 2 অষ্টম শ্ৰেণীৰ ছাত্ৰ। ডবকা শংকৰদেৱ বিদ্যা নিকেতনৰ 2 ছাত্ৰ ৰহস্যজনকভাৱে নিখোজক লৈ চাঞ্চল্য। নিখোজ ছাত্ৰ বিট্টু ঘোষ আৰু বিশ্বজিৎ দাস। যোৱাকালি সন্ধিয়াৰ পৰা নিখোজ হৈ আছে ছাত্ৰ দুগৰাকী। 2জন ছাত্ৰ ডবকা শংকৰদেৱ বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। যোৱাকালিৰ পৰা বিচাৰ খোচাৰ কৰিও কোনো সংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে। ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে পিতৃ মাতৃলৈ চিঠি লিখি থৈ গৈছে বিট্টু ঘোষ নামৰ ছাত্ৰজনে। এই ঘটনা সংক্ৰান্তত আৰক্ষীৰ কাষ চাপিছে পৰিয়ালে। ছাত্ৰ দুগৰাকীৰ কোনো সন্ধান পালে আৰক্ষী বা পৰিয়ালৰ 9108963159 অথবা 8399813050 অথবা 8134874998 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। কালি সন্ধিয়া মোৰ খুৰাৰ ল'ৰা বিশ্বজিৎ দাস এণ্ড তাৰ ফ্ৰেণ্ড বিট্টু ঘোষ কালি স্কুলৰ পৰা ঘৰত গৈছে 8টা বজাত। শংকৰদেৱ বিদ্যানিকেতন ষ্টুডেণ্ট হয়, অষ্টম শ্ৰেণীৰ ছাত্ৰ। আৰু সিহঁতে বিট্টু ঘোষ ঘৰৰ পৰা ওলাই আহিছে যে তাৰ টিউশ্যন আছে বোলে। টিউশ্যনৰ কথা কৈ ঘৰৰ পৰা ওলাই আছে। আৰু মোৰ সৰু ভাইটি, মোৰ খুৰাৰ ল'ৰা বিশ্বজিৎ দাস কৈছে, মাকক কৈছে যে মা মই তোমাৰ ফোনটো লৈ গৈ আছোঁ, মোৰ এটা ৰিহাৰ্চেল আছে, কিবা কিবা নোট কৰিব বুলি পুৰণ বজাৰৰ পৰা ডবকা বিবেকানন্দ কলনীলৈ আহিছিল। তাৰপাছত সি কোনো খবৰ নাই। তাৰ দেউতাই গৈছে ঘৰত, তাৰ কোনো খবৰ নাই। মোৰ ফ্ৰেণ্ডে ফোন মাৰিছে, এনেকৈ খবৰ পালোঁ। তাৰপাছত 8:30মান বজাত তাৰ মাকক ফোন মাৰিছে বিশ্বজিৎ দাসে। ফোন মাৰি কৈছে যে মা মই আৰু নাহোঁ ঘৰত, মই চেন্নাই গৈ আছোঁ, এইটোৱে আমাৰ শুনামতে খবৰ। তাৰপিছত এতিয়া আমি কালি ৰাতি যেতিয়া থানাত আহিলোঁ, ছাৰৰ লগত কথা পাতিলোঁ, ছাৰক এজাহাৰ এটা দিলোঁ। এতিয়া আজি ৰাতিপুৱা ছাৰে কৈছে আহিবলৈ। তাৰপিছত আজি আহিলোঁ। তাৰপিছত ছাৰে কৈছে যে এতিয়া সিহঁতে লোকেশ্যন ট্ৰেক কৰিছে। পাছত কৈছে যে সিহঁতেতো গুৱাহাটী পল্টন বজাৰ আছে। বিচাৰিছোঁ যে মোৰ সৰু ভাইটি আৰু তাৰ লগৰ বিট্টু যদি ক'ৰবাত সিহঁতে পায়, দিয়া আছে 3টা নাম্বাৰ দিয়া আছে, আমাক কণ্টেক্ট কৰে। এইটো ৰাইজৰ তাত খবৰ দিয়া হৈছে। আৰু আমাৰ গুৱাহাটীৰ যিমান ফ্ৰেণ্ড চাৰ্কুল আছে আমি চবক খবৰ লগাইছোঁ। আমি চাৰিওফালে খবৰ লগাই আছোঁ। এতিয়া কি হয় বা ৰাইজৰ ওপৰত কথা আছে। ৰাইজে যেতিয়া আহ্বান কৰিছে তেতিয়া আমাৰ অলপ সহায় কৰে। আর পরে আমি বলছি শোনো তুই ভাতটা লইয়া খাও, আমি লইয়াই খাই, আমি ঠাকুরের কাম করতাম। মা না তোমার লগে খাইমো, তোমার লগে খাইমো। আমাকে না বাবা আমার দেরি, আমি ঠাকুরের কাম করলে কালকে তো শনিবার, নিরামিষ খাই শনিবার নিরামিষ খাই। নিরামিষ আমি ঠাকুরের কামটা করে রাখি দিলে তুই পুজো যা দিবে, সন্ধ্যার সময় তুলা না দিবে। সেহে লইছে, লইয়া ভাত অল্প খাইছে, কলমিতে ভাত আবার আছে। আমার কিরে তুই ভাত দিয়েছ খাইল না, মা ভালো লাগছে না। ছাত্রর নাম কি? বিট্টু ঘোষ। বয়স কত? বয়স 14 বছর। কোন স্কুলে পড়ে? শংকরদেব বিদ্যা নিকেতনে। 2জন এক লগে গেছে, আরেকজনের নাম কি? বিশ্বজিৎ দাস। কি কৰিছে এতিয়া? পিছত থানাত গোচৰ দিছে? থানাতে এজাহাৰ দিছোঁ, কালি আহিছিলে। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।